নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান সাঁথৰ উত্তৰ লৈ আহিছোঁ। যদি আপোনালোকে সাঁথৰৰ উত্তৰবোৰ জানে কমেণ্ট কৰি জনাবচোন। এটাই মাৰে, দুটাই খায়, পাঁচটাই কোবাই, উত্তৰটো কি কোৱাচোন ভাই? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে উত্তৰটো কি? যি এটাই মাৰে, দুটাই খায় আৰু পাঁচটাই কোবাই? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে চাদা। চাদা এটাই মাৰে, দুটাই খায় আৰু পাঁচটাই কোবায়। তেওঁৰ ওচৰত ডাঙৰ অট্টালিকা নাই, তেওঁৰ ওচৰত ডাঙৰ সিংহাসনো নাই, আনকি তেওঁৰ ওচৰত ধন সম্পত্তিও নাই, তথাপি তেওঁক সকলোৱে ৰজা বুলি কয়। কওকচোন তেওঁ কোন হয়? উত্তৰটো ক'ব পাৰিবনে তেওঁ কোন হয়? হয়, উত্তৰটো হৈছে সিংহ। সিংহক বনৰ ৰজা বুলি কয়, কিন্তু তেওঁৰ ওচৰত ধন সম্পত্তি অট্টালিকা একো নাথাকে। এযোৰ পক্ষী এটাই আনটোক নেদেখে। বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে এনেকুৱা কি আছে এযোৰ পক্ষী যি এটাই আনটোক নেদেখে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে চকু। চকু এটাই আনটোক নেদেখে। চুলিৰ মাজত কি থাকে? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে চুলিৰ মাজত কি থাকে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে চুলি। চুলিৰ মাজত চুলি থাকে। টোপ টোপ টোপলি পানী পালে মুকলি। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে জাল। বস্তুটোৰ আকাৰ সৰু, ভৰ ল'ব পাৰে বহু গুণ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যিটো বস্তু বহু সৰু হয় কিন্তু ভৰ বহু গুণ ল'ব পাৰে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে চেণ্ডেল। চেণ্ডেল বহুত সৰু, কিন্তু ই যিমান ভৰ আপোনাৰ সিমানটোৱে বহন কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। আপোনাৰ এনেকুৱা কি বস্তু আছে যিটোৰ ব্যৱহাৰ আপোনাতকৈও বেলেগে বেছি ব্যৱহাৰ কৰে? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এনেকুৱা কি বস্তু যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে আপোনাৰ নামটো। আপোনাৰ নামটো আপুনি ব্যৱহাৰ কমহে কৰে, কিন্তু বেলেগে আপোনাৰ নামটো বেছিকৈ ব্যৱহাৰ কৰে। পৃথিৱীৰ আটাইতকৈ বেগী বস্তুটো কি? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে পৃথিৱীৰ আটাইতকৈ বেগী বস্তুটো কি? যদি জানে কওকচোন। হয়, উত্তৰটো হৈছে মানুহৰ মনটো। মানুহৰ মনটো ইমানেই বেগী যে ই হঠাৎ জাপান আমেৰিকা সকলো ঘূৰি ফুৰিব পাৰে। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটোনো কি নীলাজৰ সঁচ? বন্ধু বান্ধৱীসকল, উত্তৰটো জানে যদি কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে আনাৰস। আনাৰসৰ গছৰ ওপৰত গুটি, আকৌ গুটিৰ ওপৰত গছ। ভিক্ষাৰী নহয়, পইচা খোজে, ছোৱালীক নুজুকাই কিন্তু সুহুৰি মাৰে। বন্ধু বান্ধৱীসকল, কি ক'ব পাৰিবনে? যি ভিক্ষাৰী নহয় কিন্তু পইচা খোজে আৰু সুহুৰি মাৰে কিন্তু ছোৱালী নুজুকায়? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে বাছৰ কণ্ডাক্টৰ। বাছৰ কণ্ডাক্টৰে পইচা খুজি থাকে, কিন্তু তেওঁ ভিক্ষাৰী নহয় আৰু মাজে মাজে সুহুৰি মাৰে, কিন্তু তেওঁ ছোৱালী নুজুকায়। বৰষুণ নিদিলে শুই থাকে, বৰষুণ দিলে জাগি উঠে। বন্ধু বান্ধৱীসকল, কি বস্তু ক'ব পাৰিবনে যিটো বৰষুণ নিদিলে শুই থাকে আৰু বৰষুণ দিয়াৰ লগে লগে জাগি উঠে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে ছাতি। ছাতি বৰষুণ নিদিলে শুই থাকে আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া মানুহে তাক ব্যৱহাৰ কৰে। যদি আপুনি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।